আপোনালোকে জানে যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ যশস্বী প্ৰধানমন্ত্ৰী আকৌ আমাৰ অহাকালি প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু অহাকালি গুৱাহাটীত প্ৰথম প্ৰগ্ৰাম যোগদান কৰিব আৰু অহা 18 তাৰিখ আমাৰ কলিয়াবৰ 18 তাৰিখ ৰাতিপুৱা 10টা বজাত প্ৰধানমন্ত্ৰী ইয়াত এলিভেটেড কৰিডৰ 35 কিলোমিটাৰ যিটো এলিভেটেড কৰিডৰ যাতে ফ্ৰী মুভমেণ্ট কৰিব পাৰে আমাৰ জীৱ জন্তুৱে তাৰ কাৰণে ওপৰেদি 35 কিলোমিটাৰ ৰোড কনষ্ট্ৰাকশ্যন হ'ব। এই ৰোড কনষ্ট্ৰাকশ্যনৰ শিলান্যাসৰ কাৰণে আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী নিজে আহি উপস্থিত থাকিব এবং নিজে হাতে শিলান্যাস কৰিব আৰু দুটা অমৃত ভাৰত ট্ৰেইন প্ৰধানমন্ত্ৰী মহোদয়ে ফ্লেগ অফ কৰিব। তাৰ কাৰণে প্ৰস্তুতি পৰ্ব ইয়াত যিটো আমাৰ আপোনালোকে যিটো দেখিলে এতিয়া আমি বৰাজান মণ্ডল আৰু চামগুৰি মণ্ডলৰ ইয়াত প্ৰস্তুতি সভা এটা আছিল আৰু এই মিটিঙত ৰাজহুৱা যিটো মিটিং হ'ব এই মিটিঙত প্ৰায় 1.5 লাখৰ ওপৰত মানে আমাৰ ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা উপস্থিত থাকিব। তাৰ কাৰণে যাতে ব্যৱস্থাটো ভালকৈ হয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এজ এ গাৰ্জিয়ান মিনিষ্টাৰ নগাঁও বা আমাৰ এজ এ আমাৰ ইনচাৰ্জ হিচাপে চামগুৰি কনষ্টিটিউশ্যন ইনচাৰ্জ হিচাপে আমি ৰিভিউ কৰি আছোঁ আৰু খুব ভালকৈ যাতে আমাৰ কাৰ্যকৰ্তা এই মিটিঙত যাই উপনীত হ'ব পাৰে যাব পাৰে তাৰ কাৰণে অন টাইম যাতে যাব পাৰে তাৰ কাৰণে আমি ৰিভিউ কৰি আছোঁ। এইকাৰণে আমি ইয়াত আজি এই মিটিংটো পাতিম। প্ৰধানমন্ত্ৰী মহোদয় কেইটা বজাত উপস্থিত থাকিব? প্ৰধানমন্ত্ৰী মহোদয় 18 তাৰিখ কলিয়াবৰৰ যিটো এলিভেটেড কৰিডৰ তাৰ কাৰণে শিলান্যাসৰ কাৰণে প্ৰধানমন্ত্ৰী মহোদয় 10টা বজাত কলিয়াবৰ আহি উপস্থিত। আমি এষ্টিমেট কৰিছোঁ 1.5 লাখ কিন্তু আমাৰ লাগিছে 1.5 লাখৰ বহুত ওপৰত হ'ব কাৰণ সকলোৱে চামগুৰিত আমি যিটো দেখিলোঁ চামগুৰিৰ ৰাইজে আমি 10,000 আমি টাৰ্গেট কৰিছিলোঁ কিন্তু আমি যিটো দেখিলোঁ যে 10,000 নহয় এইটো 15,000 to 17,000 ৰাইজ এতিয়ালৈকে ৰেডি হৈছে। তেওঁলোকে এই মিটিঙত যাব আৰু প্ৰধানমন্ত্ৰী মহোদয়ৰ ভাষণ শুনাৰ কাৰণে তেওঁলোকে খুব উদ্গ্ৰীৱ হৈ আছে আৰু বাঢ়িব। এইটোৰ কাৰণে আমি এই ব্যৱস্থাটো যাতে ভালকৈ হয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক পঠাইছে আৰু আমি ব্যৱস্থাবোৰ চালিজাৰি চাই আছোঁ যে কেনেকুৱা কি কৰা যায় তাৰ কাৰণে আমি প্ৰস্তুতি সভাবোৰ চলাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।